আপোনালোকে মোৰ কেমেৰা আগত যিসকল দেখিছে তেওঁলোক জাৰ্মানৰ পৰা আহিছে আৰু আহিছে এইখন গাঁৱলৈ এই গাঁওখনৰ মানুহে তেওঁলোকক আদৰিবৰ কাৰণে সাজু হৈ আছে যিখন গাঁৱৰ মানুহে এটা সময়ত বানপানীৰ বাহিৰে একো চিনি পোৱা নাছিল কেৱল বানপানীৰে বিধ্বস্ত এৰিয়া কিন্তু সেইখন গাঁৱলৈ আহিছে জাৰ্মানৰ পৰা কিছু লোক কি কাৰণে আহিছে গোটেই কথাখিনি আপোনালোকে জানিব গতিকে ভিডিঅ'টো আগলৈ চাই থাকক জাৰ্মানীৰ পৰা অহা এই মহিলা দুগৰাকীক এতিয়া গাঁৱৰ ৰাইজে ধুনীয়াকৈ অসমীয়া পৰম্পৰাৰে আদৰিছে কাৰণনো কি বোলে আজি কিয় অনথি সেৱা জনাইছে তেখেত Jorge, die gute meine Ohren was. অসমীয়া মানুহ যে অতিথি পৰায়ণ হয় এইটোৱে প্ৰমাণ তেওঁলোকে চাও ইয়াত ধুনীয়াকৈ গায়ন বায়ন বজাই আনি তেওঁলোকক আদৰি আনিছে তাৰ পিছফালে যিসকল মহিলা আছে মহিলাসকলে লেচেৰি গাইছে বিহু নাচিছে বিহু নাচি তেওঁলোক আদৰি আনিছে আৰু তেওঁলোকে হয়তো খুব ভাল পাইছে যিটো অসমীয়া মানুহৰ এইটো মানে এটা ইউনিক এটা হেৰি হয় কোনো হয়তো ভাৰতবৰ্ষ হওক বা পৃথিৱীৰ কোনো মানুহে এনেকুৱাকৈ আদৰণি নজনায় আমাৰ অসমীয়া মানুহে জনায় আৰু এটা অসমীয়া মানুহৰ এটা বিশেষত্ব হয় তেওঁলোকে মুখৰ হাঁহিত গম পোৱা যায় কিমান ভাল পাইছে জাৰ্মানৰ পৰা আহিছে মানুহ দুগৰাকী তেওঁলোকে অসমৰ মানে আমাৰ এই ঠাই তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইবোৰ চাইছে ক'ৰবাত যদি নেমুবাৰী চাইছে আৰু ক'ৰবাত কিবা কিবি চাইছে ইয়াত আহি তেওঁলোকে ইয়াত তেওঁলোকৰ চিলাই উদ্যোগ কেন্দ্ৰ আছে এই চিলাই উদ্যোগ কেন্দ্ৰটো তেওঁলোকে চাবলৈ আহিছে বিভিন্ন ঠাই এনেকৈ চাই আছে এইটো নচুমনি বয়ন চিলাই উদ্যোগ কেন্দ্ৰ ইয়াত মানে বহু মহিলাই কাপোৰ বয় স্বাৱলম্বী হৈছে এই উদ্যোগটো এই ক্ষুদ্ৰ উদ্যোগটো তেওঁলোকে চাবলৈ আহিছে ইয়াত আহি ৱেলকাম ফ্ৰম প্ৰিন্স ভেলীজ ব্লগ I'm a YouTuber, local YouTuber. So what is your feelings from Germany to Assam? Your journey is so nice. It's just overwhelming being received in this way, in this place. It's wonderful, amazing, seeing all the people having this warm, overwhelming welcome. Thank you so much. This also our unique culture for Assamese people. What's the feelings to welcome? It's amazing. It's culturally so nice. The ladies look so beautiful, and it's the dance. It's a wonderful expression. So we are enjoying it so much. Okay. According to you, what is the difference between German village and Assamese village or Assam village? Everything is different, but there's one thing, particular thing, the people are so nice. People are so nice. Polite and so well done. So thank you so much. Bye-bye. Thank you. মই তেওঁলোকৰ কনচেপ্টটো প্ৰথম বুজা নাছিলোঁ এতিয়া বুজি পাইছোঁ একতা পৰিষদ বুলি এটা পৰিষদ আছে সেই পৰিষদে ফাণ্ডিং কৰি বিভিন্ন ধৰণৰ গঠনমূলক কামবোৰ গাঁও অঞ্চলৰ স্বাৱলম্বিতাৰ কামবোৰ এইবোৰ কাম কৰি আছে আৰু ইয়াত আহি দেখিলোঁ মই এইটো আপোনালোকৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ যিটো কাম তেওঁলোকে আমি একতা পৰিষদে আমি প্ৰচেছ হাতত লৈছোঁ যিটো একতা পৰিষদ আছে তেওঁলোকে গান্ধীয়ান যিটো মহাত্মা গান্ধীৰ যি আদৰ্শ সেই আদৰ্শৰে আদৰ্শিত হয় এটা পৰিষদ আৰু ইয়াত তেওঁলোকে যিখিনি প্ৰডাক্ট হয় এইবোৰ আপোনালোকে বোৱা নিজে কাপোৰ কানি বৈছে ন এইবোৰ মহিলাসকলে নিজে বৈছে হাতে বোৱা কনচেপ্টটো ভাল লাগিছে আপোনালোকৰ আৰু এনেকৈ লাহে লাহে অসমখন আগবাঢ়িব তো কেনেকুৱা লাগিছে এবাৰ কওক সকলোৱে
মানে আপোনাৰ জাৰ্মানৰ পৰা পৰ্যটক আহিছে জোচটো আৰু লাগিব কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে কি ইয়াৰ লগত জড়িত নেকি সকলোৱে তাঁত চাত বয় নেকি চবে বয় তো চুমনিত যিটো ইমান ভিতৰুৱা জেগা এটা সময়ত অকল বানপানী 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 হয়নে এতিয়া সেই চুমনিলে জাৰ্মানৰ পৰা আহিছে মানুহ তো আজি ভাল লাগিছে বহুত ভাল ন আৰু কিবা ক'ব নেকি আপোনালোকৰ ফালৰ পৰা কিবা ক'ব নেকি পুৰা বিহু চিহু নাচি একদম আগবঢ়াই আনিলে ফূৰ্তি লাগিছে ন বঢ়িয়া থেংক ইউ এজনে মেইন মানুহ হয় একতা পৰিষদৰ আপোনালোকৰ সচিব হয় राष्ट्रीय सचिव तो आपका नाम क्या है मेरा नाम रमेश है और मैं एकता परिषद के साथ काम करता हूँ ये जो एकता परिषद है ना जैसे कॉन्सेप्ट क्या है थोड़ा बता दीजिए तो एकता मीन्स यूनिटी और परिषद मीन्स फोरम तो एक ऐसा फोरम है जो भी लोग समाज के लिए अच्छा करना चाहते हैं उनको जोड़ के रखने का काम करता है और 3 सिद्धांत पे हम लोग काम करते हैं हम लोग कहते हैं कि गाँव को स्वावलंबन होना चाहिए सेल्फ रिलायंस होना चाहिए और गाँव का लोगों को दूसरे के ऊपर डिपेंडेंसी क्यों होना चाहिए गाँव में इतना रिसोर्सेस है उसका अच्छा यूज होना चाहिए अभी राष्ट्रीय एकता परिषदर পৰা যোৱা 2009 চনৰ পৰা সহযোগ কৰি আহিছোঁ আৰু আজি অসমৰ বিশেষকৈ বানপীড়িত মানুহৰ পুনঃসংস্থাপন আৰু ভূমিহীন মানুহৰ ভূমি দিয়াৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ এতিয়া বৰ্তমানলৈকে আমি 4খন জিলাত কাম কৰি আছোঁ 4খন কি জিলাত কৰিছে অসমৰ জিলা ধেমাজি কামৰূপ আৰু ধুবুৰী আগতে আমাৰ যোৰহাট জিলা আছিল এতিয়া আমি আমাৰ অলপমান অসুবিধাৰ কাৰণে যোৰহাট জিলাটো বাদ দিছোঁ বাকীখিনি এই 4খন জিলাত আমি বৰ্তমান কাম কৰি আছোঁ ফাণ্ডিংটো জাৰ্মানৰ পৰা আহে মানে জাৰ্মানৰ পৰা সহায় আগবঢ়ায় গতিকে তেওঁলোকে চাই ইয়াৰ অৱস্থাটো কি ইয়াৰ মহিলাসকলে স্বাৱলম্বী হ'বলৈ পাৰিছে নে নাই এই গোটেই পৰিৱেশ পৰিস্থিতি বুজ ল'ব আহিছে আৰু ভৱিষ্যতে নিশ্চয় আৰু তেওঁলোকে কিবা উপায় কৰিব বুলি আমি আশা ৰাখিছোঁ ঠিক আছে থেংক ইউ মেম দিছ ইজ পিঠা Assamese name is pitha. Okay. Yes. Yeah, we already have. Thank you. वो थोड़ा Oh, Bihu's food. एक काम करो वहाँ रख और दो cultural food हो this. This is tea, ma'am. वहाँ Red tea. रख दो I don't have my hands free. तो कुछ लोग और आना चाहते हैं तो आ जाए অসমীয়া শিপিনীয়ে গামোচাত সপোন ৰচিব পাৰে আৰু এওঁলোকে সপোন ৰচা নাই হয়তো এখনতো গামোচা হেৰি ফুল থকাখন নহয় ন উকা সপোন ৰচাখন ক'ত আছে সপোন ৰচা নাই লগা নেকি আপুনি কৈছে ফুল বাচিব নালাগে এখন কি হয় গামোচাই হয় খালি গামোচা হা জাৰ্মানৰ হয় নেকি অঁ জাৰ্মানত যাব নেকি আচ্ছা